আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 10 মেথছৰ অনুশীলনীৰ 2.2ৰ একৰ 4 নম্বৰটো। আমাৰ বাকীকেইটা আগৰ ভিডিঅ'বিলাকত কৰোৱা হৈছে। প্ৰশ্নটোত কি কৈছে, তলৰ ত্ৰিঘাত বহুপদবোৰৰ শূন্য উলিয়াব লাগে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে। আমি বাকী 1ৰ পৰা 3লৈকে এইকেইটা আগৰ ভিডিঅ'ত কৰাই দিয়া হৈছে। তে আজি আমি 4 নম্বৰটো কৰিম, 4u স্কোৱাৰ প্লাছ 8u। এতিয়া আমি জানো যে আমাৰ শূন্য দুটা আছিল, এটা আলফা আৰু এটা বিটা, আৰু আমাৰ সহগ বুলি কওঁতে আমাৰ এ বি চিৰ কথা, যেনেকৈ যিটো চলকৰ ওপৰত স্কোৱাৰ আছে তাৰ সন্মুখত যিটো আছে মানে ইয়াৰ সহগটো হৈছে এৰ মান, এইটো হৈছে বিৰ মান, আৰু যিটো মোৰ ধ্ৰুৱক সেইটো হ'ব চিৰ মান। মানে গম পালোঁ যে ইয়াত মোৰ এৰ মান আছে, বিৰ মান আছে, কিন্তু ইয়াত মোৰ চিৰ মান নাই। গতিকে মই চিৰ মানটো কি ধৰিব লাগিব, 0 ধৰিব লাগিব। যেনেকৈ আগৰ প্ৰশ্নত এইটো এৰ মান, এইটো বিৰ মান, এই যিটোৰ লগত কোনো এক্স বা কোনো চলক নাথাকে এইটো হৈছে আমাৰ চিৰ মান। যেনেকৈ ইয়াত এই ধ্ৰুৱকটো ইয়াত নাই, গতিকে ইয়াত গম পালোঁ যে ইয়াত চিৰ মানটো আমাৰ নাই, আৰু চিৰ মান আমি নাথাকিলে কিমান ধৰিম, 0 ধৰিম। তো এতিয়া আমি আৰম্ভ কৰিব উলিয়াইছোঁ অনুশীলনী 2.2ৰ একৰ 4 নম্বৰটো। কেনেকৈ কৰিম, প্ৰথম চোৱা, যিহেতু ইয়াত আমি কি কৰিব পাৰোঁ, ইয়াততো আমি ধৰা উৎপাদক বিশ্লেষণ কৰিব নোৱাৰিম, তেতিয়া আমি এটা কাম কৰিম, আমি ডাইৰেক্ট কমন লৈ লওঁ। কিমান আহিব, 4 আৰু 8ৰ পৰা কমন কিমান আহিব, মই কৈছিলোঁ যে কমন সদায় সৰুটো আহিব। তো 4 আৰু 8ৰ পৰা যদি মই 4 কমন লওঁ, তো 4টি 8ক গৈ আছে, 4 দুগুণাত 4টো নিজকে যাবই, কিন্তু আকৌ 8কো আমাৰ গৈ আছে। গতিকে আমাৰ কমন কিমান আহিব, আমাৰ কমন আহি যাব 4। আৰু এইফালে ইউ স্কোৱাৰ আৰু ইউৰ পৰা আমাৰ কমন কিমান আহিব, ইউ, কাৰণ সৰুটো আহিব, গতিকে ইয়াৰ লগত আকৌ আমাৰ ইউ কমন আহিব এইটো। আৰু কিবা আহিবনে, এনেকুৱা কিবা আৰু মিল আছেনে, আৰু কোনো ধৰণৰ মিল নাই, গতিকে আমাৰ কমন এইটোৱেই যে 4u স্কোৱাৰ প্লাছ 8uৰ পৰা আমাৰ কমন কিমান আহিছে, 4u। এতিয়া কি কৰিম, কৰি যাওঁ এইখিনি, 4 দি 4 যাব, 4 এগুণ 4, একটো বাৰু নিদিলেও হ'ব। ইউ দুটা আছিল, বা মই এনেকৈ ক'ব পাৰোঁ যে ইউ দি ইউ স্কোৱাৰক কেইবাৰ যাব, ইউ বাৰ, তেতিয়া মানে আমি ইউ পূৰণ কৰিলে ইউ স্কোৱাৰ পাই আছোঁ। বা এনেকৈ বুজিলে হ'ল যে ইউ দুটাৰ পৰা এটা বাহিৰত আহি গ'ল, তাৰ থাকিল কেইটা, এটা, সেই থকাটো আমি সদায় ব্ৰেকেটৰ ভিতৰত পাতিব লাগে সেইটো। তাৰপিছত প্লাছৰ ঠাইত আমি কি দিম, প্লাছ, এইফালে আকৌ 4ৰে 8ক কেইবাৰ যাব, 4 2 গুণ হৈ আছে 8, এইটো। ইউ এটা আছিল, বাহিৰত আহি গ'ল, তো ইয়াৰ কাৰণে আৰু ইউ নাই, বা এনেকৈ বুজিব পাৰোঁ ইউ দি ইউক এবাৰ আৰু একটো নাপাতিলেও হয়, এইটো। মই এবাৰ কওঁ, 4 দি 4 যাব এবাৰ, ইউ দুটাৰ পৰা এটা বাহিৰত এটা ভিতৰত, প্লাছৰ জেগাত প্লাছ, 4 দি 8ক যাব দুবাৰ, ইউ এটা আছিল, বাহিৰত গুচি গ'ল, তো ইয়াৰ কাৰণে আৰু আমাৰ কোনো ধৰণৰ ইউ নাই। মানে এইটো যদি আমি কৰোঁ, আমাৰ আকৌ এইটো পাব লাগিব। যেনেকৈ ব্ৰেকেটে কি বুজায়, পূৰণ, মানে এইটো এই দুটাৰ লগত পূৰণ হৈ আছে। 4u লগত যদি মই ইউ পূৰণ কৰোঁ, 4u স্কোৱাৰ, প্লাছে প্লাছে প্লাছ, আকৌ 4u লগত যদি মই 2 পূৰণ কৰোঁ, তো 8u, আকৌ আমি ঘূৰি ফুকি সেইটোকে পাই আছোঁ। এতিয়া বাকীখিনি আমি কি কৰিম, এতিয়া এটা বাহিৰ আৰু এটা আমাৰ ভিতৰ হিচাপে লৈ ল'ম, যে আমাৰ বাহিৰত আছে 4u আৰু আমাৰ ভিতৰত কি আছে, ইউ প্লাছ 2। এতিয়া এই দুটাৰ আমি শূন্য উলিয়াই পেলাম। তো আমি শূন্য কেনেকৈ উলিয়াম, এটা হৈছে আমাৰ 4u ইজুকেল 0, শূন্য উলিয়াব গৈ আছোঁ, আৰু আনটো আছে আমাৰ ইউ প্লাছ 2 ইজুকেল টু 0, এইটো। তো শূন্য ওলোৱাৰ নিয়মটো হৈছে আমাৰ চলকটো ৰাখি দিব লাগে, চলক কোন, ইউ। তে 4 হৈ আছে পূৰণ, সেইফালে গ'লে কি হ'ব, হৰণ, আৰু আমি জানো যে 4 যদি মই ইয়াৰ লগত নি হৰণ কৰাওঁ, তো আমি কিমান পাই যাম, শূন্যই পাই যাম, কাৰণ 4 কৈ যেতিয়া শূন্যৰ লগত হৰণ হ'ব, তো আমাৰ উত্তৰ কিমান হ'ব, শূন্যই হ'ব। এইফালে আকৌ কি হ'ব, এইফালে যদি মই ইউ ৰাখি দিওঁ, তো প্লাছত 2 আছে, এইটোৰ পৰা গ'লে কিহৰ হ'ব, মাইনাছত, এইটো। তো এইটো হৈছে আমাৰ আলফাৰ মান, এইটো হৈছে আমাৰ বিটাৰ মান। তো আমাক প্ৰশ্নই প্ৰথম কৈছে শূন্য উলিয়াবলৈ, তো আমাৰ ইয়াত শূন্য দুটা ওলাব, কাৰণ ইয়াৰ ওপৰৰ ঘাটটো স্কোৱাৰ আছে, গতিকে আমাৰ দুটাৰ শূন্য হৈছে, এটা হৈছে 0 আৰু এটা হৈছে -2। এতিয়া আমাক কি কৈছে,
এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিবলৈ গতিকে সত্যাপন কৰি যাম এতিয়া সত্যাপনৰ যেটো আমাৰ প্ৰথম নিয়ম আছিল আলফা প্লাস বিটা ইজ ইকুৱেল টু মাইনাস বি বাই এ এটো সবৰ নিজৰ ঠাইত মানবোৰ বহাই যাও আলফাৰ মান এটো বিটাৰ মান এটো আৰু এ বি সি লাগিন আমি এই প্ৰশ্নত আমি পাই যাম ইয়াত এ আছে বি আছে কিন্তু সিৰ মানটো নাই গতিকে সিটো আমি 0 ধৰিব লাগিব আলফাৰ মান কিমান আছে আমাৰ 0 প্লাস অৰ্থাৎ প্লাস বিটাৰ মান কিমান আছে আমাৰ -2 আৰু আমি মই কৈছিলো যে মাইনাস থাকিলে কি দিব লাগিব ব্ৰেকেট দিব লাগিব এটো মাইনাস অৰ্থাৎ মাইনাস বিৰ মান বিচাৰি যাও এটো এৰ মান 42 আৰু এটো হ'ব বিৰ মান আমি সলগপুৰ ক'ব নোৱাৰিম গতিকে বিৰ মান হ'ব 8 আৰু এৰ মান হ'ব 4 তো আমি বিৰ ঠাইত বিৰ মান বহাও 8 আৰু এৰ মান হৈ আছে 4 এতিয়া আমি যদি কৰো যে শূন্যৰ লগত যদি মই বিয়োগৰ 2 যোগ কৰি দিও কি হ'ব বিয়োগৰ 2 হ'ব না শূন্যৰ লগত এই -2 টো যোগ হৈ আছে তো শূন্যৰ লগত যদি আমি -2 যোগ কৰো তো আমি -2 পাম তো ইয়াৰ পৰা আমি -2 পাই আছো এফালে 4 ৰে 8 গৈ আছে কেবাৰ দুবাৰ তো কিমান পালো -2 দুই ফাল সমান হ'বই লাগিব তো আমাৰ হৈ গল আলফা প্লাস বিটা আমি কৰি দিলো এতিয়া আমি কৰিব লাগিব আলফা পূৰণ বিটা আকৌ নেক্সট আমি কৰিম আলফা পূৰণ বিটা ইজ ইকুৱেল টু সি বাই এ এটো আলফা বুলি ক'লে এটো 0 বিটা বুলি ক'লে -2 বাকি এ বি সি আমি প্ৰশ্নত পাই যাম তো আলফাৰ মান আছে 0 পূৰণ বিটাৰ মান আছে -2 সমান সি আৰু এ লাগে তো সি আৰু এ বিচাৰি আমি ইয়াত যাম যেটো ইয়াত এ আছে বি আছে আৰু সি টো নাই গতিকে যেটো নাই আমি 0 ধৰিম আৰু এ হৈছে আমাৰ 4 সিৰ মান হ'ব 0 আৰু এৰ মান হ'ব আমাৰ 4 তো সিৰ মান হ'ব আমাৰ 0 আৰু এৰ মান কিমান হ'ব 4 সেম কথা শূন্যৰ লগত যদি মই -2 পূৰণ কৰো তো শূন্যই হ'ব আৰু শূন্যত কোনো চিন দিব নালাগে মাইনাস প্লাস আৰু ইফালে যদি মই হৰণ কৰো তে শূন্যই হ'ব কাৰণ পূৰণ আৰু হৰণত শূন্যই হয় শূন্যৰ লগত যদি মই কাৰোবাক পূৰণ আৰু হৰণ কৰি আছো তে মই শূন্যই পাই আছো আৰু সত্যাপনৰ এটো নিয়ম আছিল যে আমি দুই ফাল আমি সমান কৰিব লাগিব যে আলফা প্লাস বিটা কৰি আমি দুই ফাল সমান কৰিব লাগিব আৰু আলফা পূৰণ বিটা এখিনি কৰি আমি দুই ফাল কি কৰিব লাগিব সমান যেটো আমাৰ হৈ গৈছে গতিকে আমি ক'ব পাৰিম যে আমাৰ সত্যাপন কৰা হ'ল